কেকটো ৰেডি হৈ গ'ল চকলেট কেক কেৰাহীত একেবাৰে সহজ পদ্ধতিত এয়া কিমান স্পঞ্জি এয়া কেক ৰেডি হৈ গ'ল চকলেট কেকটো আজি বনাই দেখুৱাম আপোনালোকক একেবাৰে সাধাৰণভাৱে আৰু ঘৰতে থকা বস্তুৰে যিমান পাৰি সহজত বনাবলৈ চেষ্টা কৰিম সেইদিনাখনে কেকৰ ভিডিঅ'টো ইতিমধ্যে বহুত বেছি মৰম দিছে আইচিং কৰাটো আজি আইচিং নকৰো এনে নৰ্মেল কেক এটা বনাম যিহেতুকে এনেকৈও খাব মন যায় কেতিয়াবা বা কিবা ঘৰত অকেজন থাকিলেও খুব সুন্দৰকৈ বনাব পাৰি বা জন্মদিনতো সকলোৰে যিহেতুকে আইচিঙৰ বস্তুখিনি নাথাকে বা সুবিধা নহয় গতিকে এনেকৈ নৰ্মেল কেকটোনো আমি কেনেকৈ পাৰফেক্টকৈ বনাব পাৰো সেইখিনি দেখুৱাম তাৰ বাবে মই ইয়াতে ময়দা 2 কাপ লৈছো 2 কাপ লৈছো মই এয়া এই কাপটোৰে এটো হৈছে 1 কাপৰ গতিকে এই মই 2 কাপ লৈছো ময়দা ইয়াতে আৰু তাৰ পিছত কণী এটা মই ইয়াতে ব্যৱহাৰ কৰিম কণী এটা মই ব্যৱহাৰ কৰিম তাৰ পিছত মই ইয়াতে চেনিখিনি গুৰি কৰি থোৱা চেনি হয় আগতে মই গুৰি কৰি থৈছো আৰু ইয়াতে বিস্কুটৰ গুৰি মানে একেলগে কৰিছিলো মিক্সাৰটোত সেই কাৰণে অকমান কালাৰটো এনেকুৱা হৈছে চেনিটো আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব যিমান মিঠা খাই বা কম মিঠা খাই সেই অনুপাতে এয়া চেনি আৰু কণী লগতে এইখিনি মই ইয়াতে চকলেটৰ গুৰি আছিল সেই কাৰণে এইখিনি দি দিছো এটো অপচনেল হয় ইচ্ছা কৰিলে দিব পাৰে আৰু নিদিলেও কথা নাই বিস্কুটও দিব পাৰে কফি বিস্কুটও গুৰি কৰি দি দিব পাৰে একো কথা নাই সুন্দৰ হ'ব কেকটো আৰু ধুনীয়াকৈ কেকটো আমি ফেটাৰ ওপৰতে নিৰ্ভৰ কৰে এইখিনি এতিয়া এনেকৈ আমি মিহলি কৰি লম প্ৰথমতে কণীটোৰ সৈতে ইচ্ছা কৰিলে প্ৰথমতে কণী আৰু চেনিখিনিও মিহলি কৰি ল'ব পাৰে কিন্তু একো কথা নাই এনেকৈ ল'লেও তাৰ পিছত ইয়াতে মই কোকো পাউডাৰ ব্যৱহাৰ কৰিম যিহেতুকে চকলেট ফ্লেভাৰৰ কেক হয় বিভিন্ন ব্ৰেণ্ডৰ কোকো পাউডাৰ পায় আপোনালোকে তেনেকৈ ব্যৱহাৰ কৰিব আৰু লগতে এইটো হৈছে মোৰ 1/2 টেবুলস্পুন এখন ইয়াৰে মই 2 চামুচ ব্যৱহাৰ কৰিম বৰ বেছিকৈ নকৰো অকমান ফ্লেভাৰটো আহিলে হ'ল সেই অনুপাতে আপোনালোকে ব্যৱহাৰ কৰিব একো কথা নাই আৰু ইয়াতে মই একো ব্যৱহাৰ কৰা নাই এতিয়ালৈ বেকিং সোডা বা বেকিং পাউডাৰ পিছত ব্যৱহাৰ কৰিম অকমান পানী দি এতিয়া মিশ্ৰণটো বনাই লম ইচ্ছা কৰিলে গাখীৰো এড কৰিব পাৰে কিন্তু গাখীৰ আৰু পানী বুলি যে কিবা এটা সোৱাদ বেলেগ আহিব তেনেকুৱা একো কথা নাই একে সোৱাদে পাব ইয়াৰ পিছত মই চাউলৰ গুৰিৰ কেকটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদিহে আপোনালোকে চাব বিচাৰে মোক জনাব একেবাৰে সহজ পদ্ধতিত ইয়াতে ড্ৰাই ফ্ৰুটছো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু মই একো নকৰো একেবাৰে নৰ্মেলকৈ বনাম কেকটো কাৰণ কেতিয়াবা সকলো মুহূৰ্ততে সকলো বস্তু এভেইলেবল আমাৰ ঘৰত নাথাকে গতিকে যিখিনি বস্তু থাকে সেইখিনিৰে আমি বনাব চেষ্টা কৰো আৰু এটা কথা যদি কোকো পাউডাৰটো কাৰোবাৰ তাত নাথাকে তেতিয়াহলে কফি বিস্কুটৰ গুৰিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তেতিয়াও কিন্তু কেকটো একে হ'ব আৰু এইখিনি খুব সুন্দৰকৈ ফেটিব লাগিব ফেটাৰ ওপৰতে আমাৰ কেকটো কিমান সফট বা কিমান ভাল হয় সেইটো নিৰ্ভৰ কৰে এতিয়া এনেকৈ আমি এইখিনি খুব সুন্দৰকৈ ফেটিম যাতে কোনো ধৰণৰ তাত একো নাথাকে টান ধুনীয়া হয় দোকানৰ দৰে হয় ঘৰতে এনেকৈ বনাই খালে বনাইও ভাল লাগে আৰু কিবা এটা ঘৰত বনাই পেলাই খাব পাৰিলেও ভাল লাগে নহয় নে আইচিঙৰ ভিডিঅ' মই আকৌ আনিম আপোনালোকৰ মাজত কিন্তু সেইদিনা কমেন্ট আহিছিল যে সিম্পল কেক এটা কেনেকৈ আমি পাৰফেক্টকৈ বনাব পাৰো তাৰ ওপৰত দিবচোন সেইকাৰণে এই ভিডিঅ'টো মই লৈ আহিছো হয়ও কথাটো যে সকলোৱে যিহেতুকে আইচিং কৰাটো সুবিধা মানে সম্ভৱ নহয় কাৰণ বহুতখিনি যোগাৰ প্ৰয়োজন হৈ যায়
এনেকৈ অকমান ডাঠ হৈ আছে আৰু অকমান পানী দিব লাগিব বেটাৰটো আপোনালোকে লক্ষ্য ৰাখিব মই কোনটো পৰ্যায়ত ৰাখিছো আৰু অভেন নোহোৱাকৈ বনাম গেছতে বনাম কেৰাহীত এয়া আমাৰ এতিয়া হৈছে পাৰফেক্ট এতিয়া মই আৰু অকমান সময় ফেটিম ইয়াতে এতিয়া মই বেকিং পাউডাৰ ব্যৱহাৰ কৰিম 1 টেবুলস্পুন মানে এচামুচ বেকিং পাউডাৰ মই দিম ইয়াতে অকমান কম হৈছে ইমান কনে দিম আৰু বেকিং সোডা মই ব্যৱহাৰ কৰিম এচামুচ এইখিনিয়ে ইয়াতে ব্যৱহাৰ কৰি পুনৰ আমি এইখিনি মিশ্ৰণটো বনাম এয়া এইখিনি মোৰ ইতিমধ্যে ৰেডি হৈছে মই কোনটো অৱস্থাত ৰাখিছো আপোনালোকে নিশ্চয় বুজিব পাৰিছে এয়া বেটাৰটো আমাৰ ৰেডি এতিয়া আমি ইয়াতে বনাম স্কোয়াৰ শেপৰ এয়া বাটাৰ পেপাৰ নাই শেষ হৈছে বাবে অনাও হোৱা নাই গতিকে ইয়াতে মই এনেকৈ এখন খুব সুন্দৰকৈ কাগজ এখন দিছো দি পেলাই ইয়াতে ৰিফাইন মচি দিছো মই ধুনিয়াকৈ যাতে লাগি নধৰে কলপাতৰো ব্যৱহাৰ কৰিব পাৰে তেতিয়াও খুব সুন্দৰ হয় এতিয়া আমি মিশ্ৰণটো ইয়াতে দি দিম মিশ্ৰণটো মই খুব সুন্দৰকৈ দি দিম ইয়াত গোটেইখিনি ভালদৰে মুছি এয়া খুব সুন্দৰকৈ মই দি দিছো কিমান ধুনীয়াকৈ ফুলিব আপোনালোকে দেখিবই সেই কাৰণে মই পুৰা সম্পূৰ্ণকৈ দিয়া নাই বাকিখিনিও মই দি দিছো মচি যেহেতু অপচয় কৰিব ভাল নালাগে এয়া এতিয়া এনেকৈ খুব সুন্দৰকৈ ডেপ দিব হৈ গল এতিয়া আমি বাকিখিনি প্ৰসেস দেখুৱাই আছো এয়া গেছত মই কেৰাহীটো প্ৰিহিট হ'বলৈ দিছো 5 মিনিট সময় ইতিমধ্যে আৰু এইখন মই কেক বনাবৰ বাবে ব্যৱহাৰ কৰো এই ডিশখন আপোনালোকে ইচ্ছা কৰিলে ইয়াতে ষ্টেনো ব্যৱহাৰ কৰিব পাৰে তাৰ পিছত ইয়াতে খুব সুন্দৰকৈ কেকৰ বাউলটো তুলি দিম আৰু ধুনীয়াকৈ কাপ খোৱাকৈ ঢাকোন এখন মাৰি দিব এনে যদি মই আন ঢাকোন মাৰো তেতিয়া হলে পুৰা সম্পূৰ্ণ কাপ নাখায় এই কাৰণে এইটো মই এনেকৈ দি দিলে ধুনীয়াকৈ কাপ খাই থাকে আৰু 40 মিনিট পিছত আমি কেকটো চাম একেবাৰে পাৰফেক্ট হ'ব আপোনালোককো দেখুৱাম প্ৰায় 40 মিনিট হৈ গল এতিয়া আমি কেকটো চাম এয়া দেখিছে কিমান ধুনীয়াকৈ ফুলিছে এতিয়া আমি নমাই পেলাই দেখুৱাই আছো এয়া কেকটো মোৰ ৰেডি হৈ গল দেখিছে কিমানখিনি স্পঞ্জি হৈছে এয়া দেখিছে কিমানখিনি স্পঞ্জি হৈছে মই ধুনীয়াকৈ কাটি পেলাই দেখুৱাম আৰু কিমানখিনি ফুলিছে এয়া দেখিলে আপোনালোকে গম পাব আশা কৰো ভিডিঅ'টি চাই আপোনালোকে ভাল পালে কেনেকুৱা পালে জনাব মই ধুনীয়াকৈ কাট কৰি দেখুৱাই আছো এতিয়া আমি কেকটো কাটিম আপোনালোকে যিমান সৰু কৰে ডাঙৰ কৰে সেই হিচাপত কাটিব পাৰে খুব ভাল হয় খাবৰ কাৰণে এনেকৈ ঘৰতে বা কিবা অকেজনেলিও আপোনালোকে বনাব পাৰে এয়া চাব আশা কৰো আপোনালোকে ভাল পালে এনেদৰে বনাব আৰু জনাব কেনেকুৱা পালে খাবলৈও ভাল লগা হয় দোকানৰ দৰে একেবাৰে সহজ পদ্ধতিত বনাব পাৰিব